নমস্কাৰ। এজনী ছোৱালীৰ মনত বহুতো দুখ। এই ছোৱালীজনীক দেখিছে যে এই ছোৱালীজনীৰ মনত বহুতো দুখ আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীলৈ এই ছোৱালীজনীৰ কাতৰ আহ্বান। চাকৰি ওলাইহে ওলায়, কিন্তু কি হ'ব? চাইজ নাই, হাইট নাই। গতিকে মুখ্যমন্ত্ৰীলৈ কিবা এটা কৰাৰ কাতৰ আহ্বান এই ছোৱালীজনীৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। চ' আজি মোৰ ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল মোৰ মনত বহুত দুখ আছে। চ' এইটো দুখৰ কাৰণটো মই আজি আপোনালোকক প্ৰকাশ কৰিবলৈ মই এটা ভিডিঅ'টো বনাইছোঁ। চ' সেইটোৱে হ'ল যে হেমন্ত মামাই এতিয়া আমাক আসাম চৰকাৰী যিটো আসাম পুলিচ আৰু আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিটো দিছে পষ্ট 22,755 নে 50টা দিছে, পাহৰি গ'ল এইটো মই। চ' সেইটোতো মামাই দিছে, মানে দিছেতো ভালেই, কিন্তু আমাৰনো কি কাম? এইটো চাওকচোন মামা, আপুনি আমাৰ হাইট নাই, ৱেট নাই, চাইজ নাই, এইখিনি একো নাই। কি কৰিম আমি? আপুনি নিজে কওকচোন। আপুনি দিছে এইখিনি হাইটটো ইমান লাগে, আমাৰ হাইটে নাই, আমি চাকৰিটো কি কৰিম? এইটো আপুনি ইমান হাজাৰ হাজাৰ চাকৰি দি আছে, তথাপিও আমিতো এনেই বহি আছোঁ ঘৰত, একো চাকৰি পোৱা নাই। কেনেকৈ পাব? হাইট নাই, এতিয়া হাইট লাগে। চ' অনুগ্ৰহ কৰি মই মামাক অনুৰোধ কৰিছোঁ, নাগালেণ্ড ইপিনেৰ নাগালেণ্ড পুলিচৰ 4 ফুট ছোৱালীবিলাকে চাকৰি পায়, নাগালেণ্ড পুলিচ হয়। তো আসাম পুলিচৰ, অসম পুলিচৰ বাবেও আমাৰ ছোৱালীবিলাকৰ বাবে হাইটটো অলপ কমাই দিয়ক। আমাৰ হাইটটোৱে নাই। মই বহুত দুখ। চাকৰি ইমান হাজাৰ হাজাৰ আহি আছে, হাইটৰ লগতে ডাইৰেক্ট ৰেজেক্ট বুলি চিঞৰি দিয়ে। আমি আকৌ ৰেজেক্ট হ'বলৈ কাৰণে তাতে আকৌ লাষ্ট চৰবত আমি এপ্লাই কৰিবলৈ নোৱাৰা হৈ আছোঁ। কি কৰোঁ? ডিগ্ৰী কমপ্লিট কৰি পেলাই ঘৰত বহি আছোঁ। না ইউনিভাৰ্চিটিত এডমিশ্যন কৰিবলৈ টকা আছে, না BA এডমিশ্যন কৰিবলৈ টকা আছে। ইপিনে আকৌ এতিয়া আপুনি অসমত ৰিলছ ভিডিঅ' বনোৱাবিলাকক আপুনি এতিয়া 10,000 টকাকৈ যোনে জিকিব তাক মানে পুৰস্কাৰ দিব বুলি কৈছে আপুনি। এতিয়া আমি না চাইজ আছে, ওপৰছে মেকআপো কৰিব নাজানো, একো ষ্টাইল কৰিব নাজানো, ইয়াৰ ওপৰত মোবাইল কেমেৰা ভাল নহয়। কেনেকুৱা ভিউজ আহিব? কেনেকৈ লাইকছ আহিব? কেনেকৈ জিকিম? কি কৰিম? কি কৰিম জীৱনত? কি কৰিম? মই এয়াই অনুৰোধ কৰিছোঁ আপোনাৰ তাত, অসম পুলিচ যি হাইটটো অকণমান হ'লেও কমাই দিয়ক। নাগালেণ্ড পুলিচৰ ইপিনেতো 4 ফুট বাটিয়াই মস্ত ভৰিৰ ডাঙৰবিলাকে পুলিচটো পাই যায় বুলি। দৌৰিব আমিও পাৰোঁ নহয় মামা, কি কৰোঁ? হাইটতে ডাইৰেক্ট ৰেজেক্ট হৈ যায়, দৌৰিব নাপোৱা আগতে। এতিয়া আমাৰ নিচিনা বাটিয়া ছোৱালীবিলাক আসাম পুলিচ কেনেকৈ চাকৰি পাব? প্লিজ মামা, প্লিজ অকণমান হাইটটো অকণমান কমাই দিয়ক। হাইটটো অকণমান হ'লেও হৈ যাব। দৌৰিব পাৰিলেও ফিজিকেলি ষ্ট্ৰং হ'লে হৈ গ'ল, সেইটো ভাবিলে হৈ গ'ল। আপুনি চোৰহে ধৰিব লাগে, ডকাইতহে ধৰিব লাগে, হাইটৰটো একো কিবা নহয়। প্লিজ মামা, আমাৰ নিচিনা বাটিয়া ছোৱালীবিলাকক ৰেজেক্ট নকৰিব প্লিজ। ল'ৰাবিলাকেও ৰেজেক্ট কৰে, বাটিয়া ছোৱালী গৈ আছে। এতিয়া আমি কি কৰিম? জীৱনত কি কৰি খাম? দুখীয়া ল'ৰা ছোৱালী, ইউনিভাৰ্চিটি পঢ়িবলৈতো টকা নাই। এতিয়া ঘৰত বহি এনেকৈ কি কৰিম কি নকৰিম হৈ আছে। ৰিলছ বনাবলৈওতো নোৱাৰোঁ, চাইজ নাই, ওপৰছে মেকআপ চেকআপ একো কৰিব নাজানো। ভিউজ কেনেকৈ আহিব? আজিকালিতো ধুনীয়া ছোৱালীবিলাকৰহে ভিউজ আহে, চাব ধুনীয়াবিলাকৰহে। নাচিব নাজানো নহয়, নাচিবও জানো, লিপচিঙো কৰিব জানো, নাচিবও জানো, চব জানো। এতিয়া ভিডিঅ'টো ভাল নহয়, চাব ধুনীয়াও নহয়। কেনেকৈ আপোনাৰ 10,000টো পাম? মামা প্লিজ, আসাম পুলিচ এবাৰতো মই ল'ম ভাবিছোঁ, দৌৰিব পাৰোঁ, তথাপিও হাইটতে ডাইৰেক্ট ৰেজেক্ট হৈ যায় নহয়। এতিয়া মোৰ নিচিনা বহুত বাটিয়া ছোৱালী আছে, ইহঁতেতো একদম দূৰ পৰা ইণ্টাৰভিউ দিব আহে,
দৌৰিব নোপোৱা আগতে ডাইৰেক্ট ৰেজেক্ট হৈ যায়। ঘৰৰ পৰা কান্দিব একদম কান্দি পেলাই গুচি যায়। আজি ঘৰ নাযাওঁ আৰু মই বুলি কৈ পেলাই ক'ত যাব উপায় নাই, লাষ্টতো ঘৰে যাব লাগিব। তাৰপিছত আৰু ঘৰ যায়গৈ আৰু কি কৰোঁ। মই এয়াই অনুৰোধ কৰিছোঁ মামা, প্লিজ অকণমান হাইটটো কমাই দিয়ক। হাইটটো যিমান হ'লেও হৈ যাব বুলি 3 ফুটটো এনেও নহয়, কোনেও 3.5 ফুটো এনেও নহয়, 4 ফুটটো ওপৰ আছে সকলোৱে। প্লিজ হাইটটো 4.5 ফুট হ'লেও হ'ব বুলি কান্দিবও নোৱাৰোঁ এতিয়া মই ভিডিঅ'তে, হাঁহিবও নোৱাৰোঁ। মই এই অনুৰোধ কৰিছোঁ আপোনালোকৰ আগত, প্লিজ এবাৰ যে আপুনি 22,750টা নে 55টা আছিলে, এই পষ্টটো আপুনি আমাৰ বাবে হাইটটো অকণমান কমাই পেলাই দিব বুলি মই আশা কৰিছোঁ। প্লিজ